আবেলিৰ পৰা যে সময়টো গ'ল তাৰ মূল্য নাই নেকি তাৰ মূল্য নাই নেকি সেই কথাটো সময় মূল্য আছে নাই আমি এটা চিডিউলত কৰিছো ন কামটো সেই চিডিউলত কামটো কৰিবলৈ যাওঁতে আমাক কামখিনি কৰিবৰ কাৰণে সুবিধা দিব লাগে আমি এটা ব্যৱস্থা কৰা হৈছে যিটো ব্যৱস্থাৰ মাজেৰে একো নহয় আপুনি আপুনি দিনত সাংবাদিকক পুৰস্কাৰ দি পেলাই এতিয়া কথা ক'লে নহ'ব কি আপুনি দিনত সাংবাদিকক ৰ'ব তেনেকে নক'ব আপুনি কৈছে দিনত সাংবাদিকক পুৰস্কাৰ দি পেলাই এতিয়া ৰাতিৰ ভাগত নহ'ব আপুনি হেগে তেওঁ হাত দিছে শিৱসাগৰত পুনৰ বিতৰ্কৰ আৱৰ্তত সাংস্কৃতিক মহাসভা এবাৰ মহান সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰি থকাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি সাংস্কৃতিক মহাসভাই শিৱসাগৰ জিলা পুথিভঁৰাল চৌহদত অনুষ্ঠিত কৰা কেন্দ্ৰীয় বিষ্ণু ৰাভা স্মৃতিচাৰণ অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত যোৱা নিশা উত্তপ্ত হয় পৰিস্থিতি সাংস্কৃতিক মহাসভাৰ জিলা সমিতি আৰু কেন্দ্ৰীয় বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱস উদযাপন সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয় বিষ্ণু ৰাভা স্মৃতিচাৰণ অনুষ্ঠান 2024 অনুষ্ঠিত কৰা হৈছিল অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্ধিয়াৰ পৰা কণ শিশুসকলৰ সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা আছিল কিন্তু উদ্যোক্তাসকলে সন্ধিয়াটো দূৰৈৰ কথা প্ৰতিযোগিতা ৰাতি 10:30 লৈকে অনুষ্ঠিত কৰিবলৈ সক্ষম নোহোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে আনকি নিশা 10:30 লৈকে পোহৰ সুব্যৱস্থা কৰিব নোৱাৰাত অনুষ্ঠান বাতিল কৰিবলগীয়া হয় ফলত ভোকে পিয়াহে ঘণ্টাৰ পিছত ঘণ্টা প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অপেক্ষা কৰি থকা কণ শিশুসকলৰ অভিভাৱকসকল ক্ষুণ্ণ হৈ পৰে আনকি আয়োজক সমিতিয়ে নিশা কোনো লাইট বা জেনেৰেটৰৰ ব্যৱস্থা নকৰি গাড়ী লাইট জ্বলাই কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ দিয়াত ৰাইজ আৰু আয়োজকৰ মাজত হতাহতিৰ সৃষ্টি হয় ফলত ৰাইজে অসম সাংস্কৃতিক মহাসভা শিৱসাগৰ সম্পাদক ত্ৰৈলোক্য দত্তৰ বিৰুদ্ধে ক্ষোভ উজাৰে অসমীয়া কলা সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ যোৱা মহান শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিচাৰণ অনুষ্ঠান এনে চৰম বেমেজালিৰে অনুষ্ঠিত কৰাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সচেতন ৰাইজৰ মাজত নিউজ ডেস্ক ৰিপৰ্ট আসাম লাইভ 7 কোৱাচোন কি হ'ল আমি ৰাতিপুৱা আহি পিনে 4 ঘণ্টামান ৰখিলোঁ তাৰপিছত এতিয়া ৰাতি হ'ল এতিয়া প্ৰগ্ৰেম হোৱা নাই প্ৰগ্ৰেম কৰিব নিদিলে কি কাৰণে নিদিলে জেনেৰেটৰ ব্যৱস্থা নাই হোৱা কাৰণে নকৰে আজি ত্ৰৈলোক্য দত্ত ডাঙৰীয়াই তাৰমানে ইয়াত এটা প্ৰগ্ৰেম পাতিছিলে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী কেম্পাছত তেওঁ তাৰমানে ৰাভা দিৱস উপলক্ষে সদৌ অসম ভিত্তিত দলীয় নৃত্য একক নৃত্য আৰু সাজপাৰ প্ৰতিযোগিতা পাতিছিলে তাত এনেকুৱা হ'ল কণ ল'ৰা ছোৱালীখিনিয়ে মানে ৰাতিপুৱাৰ পৰা ধৰক বহুত অশেষ কষ্টৰে বহুত আশাৰে কিবা এটা আশালৈ ধৰক ইয়াত কম্পিটিশ্যনটোত জইন কৰিবলৈ আহিলে তেতিয়া ইয়াত কি হ'ল আমাৰ ল'ৰা ছোৱালী ধৰক সাজপাৰ প্ৰতিযোগিতা দিবলৈ আহিছিলে তেখেতে ইয়াত ইমান ডাঙৰ প্ৰগ্ৰেমটো সদৌ অসম ভিত্তিৰ এটা প্ৰগ্ৰেম পাতি সেই প্ৰগ্ৰেমটোত তেওঁ কোনো জেনেৰেটৰৰ ব্যৱস্থা নকৰিলে দিনটো কাৰেণ্ট নাইকিয়া আৰু এতিয়া গধূলিৰ পৰা ধৰক কাৰেণ্ট কেইবাবাৰো গৈছে তেখেতে লাষ্টত ৰৈ শেষত এটা সিদ্ধান্ত ল'লে মাত্ৰ এটা গ্ৰুপ থাকি গ'ল তেতিয়া তেওঁলোকে সৰু ল'ৰা ছোৱালীখিনি যে বহুত দেৰি পৰা তাৰমানে ওলাই মেলি ৰেডি হৈ আছিলে তেওঁলোকে এটাই সিদ্ধান্ত ল'লে কথা বতৰা পাতি যে ল'ৰা ছোৱালীখিনি যাতে মনত খুব বা দুখ নালাগক সেইটো কাৰণে তেওঁলোকে গাড়ীৰ লাইটৰ পোহৰত হ'লেও লাইটটো অন কৰি হ'লেও তাৰমানে ষ্টেজত প্ৰগ্ৰেম কৰাটোৰ কথা তেওঁলোকে ভাবিলে আৰু তেতিয়া ক'লে যে আপুনি ব্লুটুথটো অন কৰি দিয়ক ইয়াত যিসকল মিউজিকৰ মানুহ আছিল তেখেতসকলে ক'লে যে বোলে এটা কাম কৰোঁ আমি গাড়ীখনতে ব্লুটুথটো অন কৰিব পাৰোঁ নেকি গানটো লগাই মেলি আমাৰ কম্পিটিশ্যনটো কণ্টিনিউ কৰি ৰাখোঁ ঠিক তেনেকুৱাতে কি হ'ল তেওঁ গাড়ীখনতো বহুত চেষ্টা কৰিলে কিন্তু ব্লুটুথটো অনো নহ'লে নহ'লে লাষ্টত তেওঁ সিদ্ধান্ত ল'লে যে মই ঘৰৰ পৰা ব্লুটুথ এটা লৈ আনো কিন্তু তেখেত ধৰক আধা ঘণ্টামানৰ পিছত উভতি আহি কৈছে যে ব্লুটুথটো তেখেতৰ জীয়াৰীয়ে ক'ৰবাত প্ৰেক্টিছৰ কাৰণে লৈ গ'ল সেইটো কাৰণে ব্লুটুথটো নাই সেই সিদ্ধান্ত মানে তেওঁলোকে গোটেই অভিভাৱক আৰু সকলোৰে লগত সমালোচনা এটাই কৰিব বিচাৰিলে যে আমি পইচাটো ঘূৰাই দি আপোনালোকে মানে সেইটোতে সন্তুষ্ট হৈ উভতি যাওঁগৈ কিন্তু এই সৰু ল'ৰা ছোৱালীখিনিয়ে ৰাতিপুৱাৰ পৰা ভোকে লঘোণে থাকি মানে এনেকুৱা যে হ'বলৈ পালে বিশেষকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
এনেকুৱা এটা ডাঙৰ প্ৰগ্ৰেমত বা তেখেতকো মানে এনেকুৱা লাগিছে তেখেতকো যেন অসন্মানিত হৈ গ'ল সেই ল'ৰা ছোৱালীখিনি আজি এনেকুৱা এটা ডাঙৰ প্ৰগ্ৰেম কৰিবলৈ আহিছে সিহঁতি বিমুখ হিচাপে এপাক ঘূৰিবলৈ পালে সেইটো যাতে ভৱিষ্যতে নহওক আৰু শ্ৰীযুত তলৈক্য দত্তদেৱে যাতে আগন্তুক যদি কিবা প্ৰগ্ৰেম পাতোঁ বুলি ভাবে কমিটিখনত মানুহখিনি ৰাখি সকলোৱে লগ লাগি যাতে ভাল এটা প্ৰগ্ৰেম আৰম্ভ কৰক সেইটোৱে তেখেতলৈ অনুৰোধ জনাইছোঁ আৰু যাতে সৰু ল'ৰা ছোৱালীক লগত লৈ তেওঁ হেতালি নেখেলে আৰু আজিৰ পৰা যাতে তেওঁ এনেকুৱা কোনোদিনে কাম হাতত নলয়